প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ পাকিস্তানে মুকলি কৰি দিলে আকাশী পথ 1 মিনিট 2 মিনিট নহয় প্ৰায় 46 মিনিট সময় পাকিস্তানৰ আকাশ মাৰ্গত অতিবাহিত কৰে মোদীয়ে ইয়াৰ লগে লগে পুনৰ গুণগুণনি উঠিছে 2019 চনৰ পুলৱামা কাণ্ডৰ পিছত বন্ধ কৰি ৰখা আকাশ মাৰ্গ পাকিস্তানে মোদীৰ বাবে মুকলি কৰি দিয়াটোৱে কি হুচাইছে কিহৰ ইংগিত দিছে বাস্তৱত আৰু মোদীৰ ফ্ৰান্স ভ্ৰমণক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তে খবৰৰ আঁৰৰ পৰা ওলাই আহিছে এটা ডাঙৰ খবৰ পাকিস্তানৰ আকাশ মাৰ্গত 46 মিনিট সময় অতিবাহিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্মৰ্তব্য যে 2019 চনৰ পুলৱামা কাণ্ডৰ পিছত সংঘাতে চৰম ৰূপ লৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত পাকিস্তানে ভাৰতৰ বাবে নিষিদ্ধ কৰি দিছিল পাকিস্তানৰ আকাশী পথ পিছে কিছুদিন পিছতে পাকিস্তানে অসামৰিক বিমানৰ ক্ষেত্ৰত সেই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰিছিল জম্মু কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰক লৈও অধিক তিক্ত হৈ পৰিছিল ভাৰত পাক কূটনৈতিক সম্পৰ্ক কিন্তু তাৰ পিছতো আকাশী পথক লৈ দুয়ো দেশৰ মাজত চলি আছিল বিভিন্ন আলাপ আলোচনা পিছে মোদীৰ শেহতীয়া ফ্ৰান্স যাত্ৰাৰ সময়ত আফগানিস্তানে তেওঁলোকৰ আকাশী পথ বন্ধ কৰি ৰখাৰ বাবে পাকিস্তানে মুকলি কৰি দিয়ে মোদীৰ বাবে পাকিস্তানৰ আকাশী পথ অৱশ্যে এই বিষয়টোক লৈ দুয়ো দেশৰ চৰকাৰী পক্ষই এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰি কৰা নাই তথাপি পাকিস্তানৰ আকাশ মাৰ্গত মোদীয়ে দীৰ্ঘ 46 মিনিট সময় অতিবাহিত কৰাক লৈ সৰ্বত্ৰ চৰ্চা সূত্ৰৰ উদ্ধৃতিৰে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰা বাতৰি মতে মোদীৰ ইণ্ডিয়া ওৱান বিমানখনে পাকিস্তানৰ শেখপুৰা হাফিজাবাদ সকৱাল আৰু কৌহাট অঞ্চলৰ আকাশ মাৰ্গেৰে উৰা মাৰে পেৰিছ অভিমুখে স্মৰ্তব্য যে এবছৰ পূৰ্বে মোদীয়ে ইউক্ৰেইন ভ্ৰমণ কৰাৰ সময়তো পাকিস্তানে মুকলি কৰি দিছিল তেওঁলোকৰ আকাশী পথ ইফালে ফ্ৰান্স ভ্ৰমণৰ দ্বিতীয় দিনা মোদীয়ে অংশ লয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে যুটীয়াভাৱে মাৰ্চেইলে চহৰত মুকলি কৰে ভাৰতীয় বাণিজ্য দূতাবাস তাৰ পূৰ্বে স্থানীয় যুদ্ধ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায় প্ৰথম বিশ্বযুদ্ধত নিহত সৈনিকসকলৰ স্মৃতিত ফ্ৰান্সৰ প্ৰবাসী ভাৰতীয়সকলে দেশখনত উষ্ম আদৰণি জনাইছে মোদীক कल हमें मुलाकात करने का मौका मिला था कल रात हमने उनको वेलकम किया था एक होटल सेरेमनी में और आज तो बहुत खुशी हो रही है क्योंकि साउथ फ्रांस में पहले ऐसे कभी हुआ नहीं है ये कॉन्सुलेट खुलने से सुविधा बहुत होगी बिकॉज हमें पासपोर्ट रिन्यूअल के लिए पेरिस जाना पड़ता है जो यहाँ से बहुत दूर है कॉन्सुलेट यहाँ खुलने से काफी सारी सुविधाएं हो जाएंगी एंड प्लस कल्चरली भी इंडियन सोसाइटी इंडियन कम्युनिटी ग्रो करेगी साउथ ऑफ फ्रांस में सो इट्स रियली ए गुड न्यूज ফ্ৰান্সৰ স্থানীয় সময়মতে মঙলবাৰে মোদীয়ে ইমানুৱেল মেক্ৰনৰ সৈতে সহ অধ্যক্ষতা কৰে AI একশ্যন সামিটত মোদীয়ে পৰিদৰ্শন কৰে ফ্ৰান্সৰ সেনাই ব্যৱহাৰ কৰা মেড ইন ইণ্ডিয়া মাল্টি বেৰেল লঞ্চাৰ উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি বুধবাৰে মোদী ফ্ৰান্সৰ পৰা দুদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে ৰাওনা হ'ব ট্ৰাম্পে দ্বিতীয়বাৰলৈ ক্ষমতা দখল কৰাৰ পিছত এয়াই হ'ব মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণ চকুথিৰ বিশ্ববাসীৰ News Desk ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ